এনেধৰণৰ কাম কৰা ব্যক্তিৰ ওপৰত ৰাম ভক্ত হনুমান অসন্তুষ্ট হয়। তেনে ব্যক্তিৰ জীৱন বিফলতা আৰু দুখেৰে ভৰি পৰে। ৰাম ভক্ত হনুমানে এনেধৰণৰ গৃহ ত্যাগ কৰে। এনে গৃহ কাজিয়া আৰু বেমাৰে গ্ৰাস কৰে। ৰাম ভক্ত হনুমান অসন্তুষ্ট হোৱা এনে লোকৰ জীৱনত বেয়া দিন আৰম্ভ হৈ যায়। হনুমান হৈছে কলিযুগৰ একমাত্ৰ দেৱতা, যিয়ে লগে লগে নিজৰ ভক্তক ৰক্ষা কৰিবলৈ হাত আগবঢ়ায়। ভক্তৰ সকলো কষ্ট অতিক্ৰম কৰা হনুমান আত্মা সাফল্যৰ গৰাকী। তেওঁ নিজৰ ভক্তৰ প্ৰতিটো কামনা পূৰণ কৰে। যি ভক্তই দৈনিক হনুমান চালিচা পাঠ কৰি শ্ৰীৰামৰ নাম জপ কৰে, তেওঁৰ জীৱনত কেতিয়াও বেয়া আৰু অশুভ শক্তিৰ প্ৰভাৱ নপৰে। হনুমান অমৰ। ভগৱান শ্ৰীৰামে তেওঁক কলিৰ শেষলৈকে মৰ্তলোকত বাস কৰাৰ বৰ দিছে। সেয়ে হনুমান আজিও পূৰ্ণৰূপত পৃথিৱীত উপস্থিত হৈ আছে আৰু ইয়াৰ বহু প্ৰমাণ আমি দেখিবলৈ পাইছোঁ। হনুমানে প্ৰয়োজনত তেওঁৰ বহু ভক্তৰ ওচৰত ব্যক্তিগতভাৱে উপস্থিত হৈ আহিছে। আজিও বিশ্বাস কৰা হয় যে শ্ৰীৰাম কথা নিয়মিতভাৱে আবৃত্তি হোৱা ঠাইখনত হনুমানে নিশ্চয় সেই কাহিনী শুনিবলৈ আহে। হনুমানে যেনেকৈ নিজৰ ভক্তক ৰক্ষা কৰে, সেইদৰে দুষ্টকো শাস্তি দিয়ে। প্ৰাচীন ধৰ্মীয় গ্ৰন্থ অনুসৰি কিছুমান কাম কৰি ব্যক্তি হনুমান ভগৱানৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয়। এইবোৰ কলিযুগৰ পাপ বুলি গণ্য কৰা হয়। কোনো পুৰুষ বা মহিলাই যদি এনে কাম কৰে, তেন্তে তেওঁ কেতিয়াও হনুমানক সন্তুষ্ট কৰিব নোৱাৰে। এনে ব্যক্তিক হনুমানে শাস্তিৰ যোগ্য বুলি গণ্য কৰে। আজি আমি আপোনালোকক এনে কিছুমান কৰ্মৰ বিষয়ে ক'ম, যাৰ বাবে হনুমান অসন্তুষ্ট হয়। এই কাৰ্যসমূহ অংগদে ৰাৱণৰ বৈঠকত বৰ্ণনা কৰিছিল। এই সকলোবোৰ পাপৰ কাৰণে হনুমানে লংকা এৰি যোৱাৰ আগতেই লংকাক ধ্বংস কৰি পেলালে। এইবোৰ কাম সংঘটিত হোৱা ঘৰত হনুমান বাস নকৰে আৰু সেই ঠাইত বসবাস কৰা লোকসকলৰ ওপৰত দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে। মহালক্ষ্মীয়ে এনে ঠাইত বাস নকৰে আৰু তাত কেতিয়াও সুখ সমৃদ্ধি নাহে। গতিকে হনুমানে কেতিয়াও আশীৰ্বাদ নিদিয়া সেইসকল মানুহ কোন, সেই কথা জনোৱা হওক। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰক। ঈশ্বৰত বিশ্বাস নকৰা লোক। যি ঘৰত পূজা কৰা নহয়, কোনোৱে ঈশ্বৰক বিশ্বাস নকৰে আৰু য'ত সদায় ঈশ্বৰক অপমান কৰা হয়, তেনে ঘৰত বসবাস কৰা লোকসকলক হনুমানে আশীৰ্বাদ নিদিয়ে। য'ত শ্ৰীৰামক অপমান কৰা হয়, তাত হনুমানে এনে দুষ্ট মানুহক শাস্তিযোগ্য বুলি গণ্য কৰে। মাংস আৰু মদ সেৱন কৰা লোক। যি ঘৰৰ সদস্যসকলে মাংস আৰু সুৰা সেৱন কৰে, তেনে ঘৰৰ পৰা দেৱী লক্ষ্মী ওলাই যায়। এনে ঘৰৰ মানুহ সদায় দুখীয়া হৈয়ে থাকে। শাস্ত্ৰমতে যিসকলে দৈনিক মাংস খায় বা সুৰা সেৱন কৰে, তেওঁলোকে কেতিয়াও হনুমানৰ আশীৰ্বাদ নাপায়। মহিলাক অপমান কৰা ব্যক্তি। যি ঘৰত নাৰীক বেয়া ব্যৱহাৰ কৰা হয়, য'ত পুৰুষে পুৰুষত্ব দেখুৱাবলৈ নাৰীৰ ওপৰত হাত দাঙি দিয়ে বা নিতৌ প্ৰহাৰ কৰে, সেই ঘৰত হনুমানে তেনে ব্যক্তিক শাস্তি পোৱাৰ যোগ্য বুলি গণ্য কৰে। এনে লোকে কেৱল মৃত্যুৰ পিছত নৰকলৈ যোৱাই নহয়, পৰলোকতো নিজৰ কৰ্মৰ শাস্তি ভোগ কৰে। পৰিয়ালত ঐক্যৰ অভাৱ। যি ঘৰত পৰিয়ালৰ সদস্যৰ মাজত একতা নাই, ভাই ভনীৰ মাজত সদায় কাজিয়া চলি থাকে, তেনে ঘৰত বসবাস কৰা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে আৰু হনুমানৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ মাজত যেনেকৈ মৰম আৰু শ্ৰদ্ধা আছিল, ঠিক তেনেদৰে প্ৰতিটো পৰিয়ালতে ইজনে সিজনৰ প্ৰতি সন্মান থকাটো প্ৰয়োজনীয়। অপৰিষ্কাৰ গৃহ। যি ঘৰত সদায় লেতেৰা থাকে, য'ত মানুহে সদায় আনক সমালোচনা কৰে আৰু দস্যুৰ দৰে আচৰণ কৰে, তেনে ঘৰত মহালক্ষ্মীয়ে বাস নকৰে আৰু হনুমানে এনে মানুহক আশীৰ্বাদ নিদিয়ে। জীৱ জন্তু হত্যা কৰা ব্যক্তি। নিৰীহ জীৱক হত্যা বা অত্যাচাৰ কৰা ঘৰত বসবাস কৰা মানুহবোৰৰ ওপৰত হনুমান খঙাল হৈয়ে থাকে। এনে লোকক তেওঁ শাস্তি পোৱাৰ যোগ্য বুলি গণ্য কৰে। সাধুক অপমান। ঘৰৰ সেইসকল লোকৰ ওপৰত হনুমান খঙাল হৈয়ে থাকে, যাৰ সদস্যই সন্তসকলক অপমান কৰে আৰু তেওঁলোকৰ বিষয়ে মিছা অপপ্ৰচাৰ কৰে। চৰিত্ৰহীন। হনুমানে সেই ঘৰখন পৰিত্যাগ কৰে য'ত চৰিত্ৰহীন লোকে বাস কৰে, যিয়ে আন নাৰীৰ ওপৰত কুদৃষ্টি ৰাখে বা তেওঁলোকৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখে। এই সকলোবোৰ ধৰণৰ কাম ৰাৱণৰ লংকাটো কৰা হৈছিল। সেইবাবেই হনুমানে সেই ঠাই এৰি যোৱাৰ আগতেই সেই ঠাইখন ধ্বংস কৰি পেলাইছিল। হনুমানে এইবোৰ কাম সংঘটিত হোৱা ঘৰৰ পৰা ওলাই সেই ঠাইখন ধ্বংস কৰে। যদি এই ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক কৰক। যদি আপুনি হনুমানৰ ভক্ত, তেন্তে নিশ্চিতভাৱে কমেণ্টত জয় শ্ৰীৰাম লিখক।
লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনে গুৰুত্বপূৰ্ণ তথ্য থকা ভিডিঅ'সমূহ চাই থাকিব পাৰে। ধন্যবাদ। জয় শ্ৰীৰাম।